মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নতুন এটি পাঠ আৰম্ভ কৰিম, পাঠ 10, যিটোৰ নাম হ'ল তোমালোকৰ বৰ্গমূল আৰু ঘনমূল। কিন্তু সেই চেপ্টাৰটোলৈ যোৱাৰ আগতে তোমালোকৰ আগৰ চেপ্টাৰ যে লসাগু আৰু গসাউ যে আছিলে, সেই চেপ্টাৰৰ দুটা ইম্পৰ্টেণ্ট অংক তোমালোকক মই দেখাই দিছোঁ, যিবিলাক প্ৰায় তোমালোকক সোধা হয় আৰু বহুত ষ্টুডেণ্টে ইয়াক কমপ্লেক্স বুলি ভাবে। গতিকে এই দুটা মই আগত সলভ কৰিছোঁ, তাৰপিছত তোমালোকক মই বাকীখিনি বুজাই দি আছোঁ। মানে বাকী যিটো চেপ্টাৰ আমাৰ বৰ্গমূল আৰু ঘনমূলৰ চেপ্টাৰটো মই তোমালোকক বুজাই দিম। এতিয়া তোমালোকৰ কথা হ'ল কি, কুৱেশ্যন নম্বৰ 12টো চোৱা তোমালোকে, যে য'ত লিখা আছে তোমালোকৰ, মই হাইলাইটাৰ এটা লৈছোঁ, ডেমেট ৰবা পাতল হাইলাইটাৰ এটা লৈছোঁ। 5 into 7 into 9 into 11 into 13 আৰু 9 into 11 into 13 into 17 গসাউ, গৰিষ্ঠ সাধাৰণ উৎপাদক। নাই এটা মই তোমালোকক ডাঙৰ কৰি লৈছোঁ ৰবা, যাতে তোমালোকে কামটো কৰিব পাৰা। ইয়াত গসাউ বোলতে তোমালোকে গমে পোৱা, গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক পাবৰ হ'লে তোমালোকে এইফালে লক্ষ্য কৰিবা, মানে ইয়াত কোনটো উৎপাদক আছে আৰু ইয়াত কোনটো উৎপাদক, সাধাৰণ উৎপাদক আমি উলিয়াই ল'ম। তোমালোকে হয়তো লক্ষ্য কৰিব পাৰিছা যে ইয়াত 11 আছে, ইয়াত 11 আছে, গতিকে আমি 11 ল'লোঁ, ইনটু দিয়া। এইবাৰ তাৰপিছত তোমালোকত আৰু কি কি কমন আছে, ইয়াত 13 আছে, ইয়াত 13 আছে, গতিকে ইনটু 13 ল'লা। আৰু তোমালোকে নিশ্চয় গম পাইছা যে ইয়াত 9 আছে, ইয়াতো 9 আছে, গতিকে এই 9টো তোমালোকত লোৱা। এতিয়া 9, 11, 13 তোমালোকে লক্ষ্য কৰিছে, ইয়াত অপশ্যন 3টোত আছে 9, 11, 13 ইনটু, হয় নাই, 9 into 11 into 13, গতিকে এইটো হ'ব আমাৰ ৰাইট এনচাৰ। তোমালোকে এইটোক আৰু মই ভালদৰে আকৌ বুজাই দিছোঁ। ধৰি লোৱা আমাৰ দুটা সংখ্যা আছে, ৰ'বা বেলেগ ষ্টাইলত মই বুজাই দিছোঁ। ধৰি লোৱা আমাৰ দুটা সংখ্যা আছে, এটা হৈছে a into b into c, আন এটা সংখ্যা আছে আমাৰ কি b into c into d। গতিকে এই দুটা সংখ্যাৰ ভিতৰত আমাৰ গসাউ উলিয়াবৰ হ'লে কি কৰিম, আমাৰ আনচাৰ কি হ'ব, তোমালোকে কিবা কৰা, ইফালে b আৰু ইয়াত b আছে, কাটি এটা b লিখা পূৰণ, ইয়াত c আৰু ইয়াত এটা c, কাটি c ল'লা, আৰু একো কমন নাই, গতিকে আমাৰ গসাউ হ'ব b into c। তোমালোকে চাইছা। নেক্সট কুৱেশ্যন নম্বৰ তোমালোকৰ 13, এয়া খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত সোধাই হয় এইবিলাক। 13টো চোৱা তোমালোকে, 2 into 3 into 5, 3 into 5 into 7ৰ লসাগু। এইবাৰ আকৌ কি আহিল আমাৰ লসাগু। এইবাৰ তোমালোকে কেনেকৈ কৰিবা, আগৰ গসাগু কৰিছা, ঠিকে আছে, কিন্তু এইবাৰ আমি লসাগু কৰিম। লসাগু কৰোঁতে আমি কৰিম কি, কোনটো কমন আছে সেইটো আমি আগত ল'ম। ইয়াত 3 আছে, ইয়াত 3 আছে, গতিকে তোমালোকে এটা 3 লিখা, ইনটু দিয়া। ইয়াত 5 আছে, ইয়াত 5 আছে, গতিকে এটা 5 লোৱা আৰু ইনটু দিয়া। দিয়াৰ পিছত এইবাৰ চাইছা তোমালোকে একো কমন নাই। এতিয়া আনকমন যিবিলাক থাকে সেইবিলাক লৈ পূৰণ দিয়া। আনকমনৰ ভিতৰত তোমালোকৰ আছে 2, গতিকে ইয়াত 2 লিখা, ইনটু আনকমন ইয়াত 7 আছে, 7 লোৱা। এতিয়া তোমালোকে পূৰণ কৰি দিয়া, আৰু পূৰণ কৰি নিদিলেও হ'ব, কাৰণ তোমালোকৰ অপশ্যনত পূৰণ কৰি দিয়া নাই, জাষ্ট পূৰণ হিচাপে লিখি থৈ দিছে। সেইটো হ'ল আমাৰ অপশ্যন নম্বৰ 3, 2 into 3 into 5 into 7। ইফালে তোমালোকে লক্ষ্য কৰিছা 2 into 3 into 5 into 7। এই দুটা আছিল তোমালোকৰ ইম্পৰ্টেণ্ট অংক। এইটোক মই আকৌ ভালদৰে তোমালোকে বুজাই দিছোঁ। এইটোৰ ক্ষেত্ৰত, এই সংখ্যা দুটাৰ ক্ষেত্ৰত যদি আমি ৰবা, এই সংখ্যা দুটাৰ ক্ষেত্ৰত লিখি দিছোঁ তোমালোকক, ইয়া a, ইয়া b, ইয়া c, আৰু ইয়াত হ'ল b into c into d। এই দুটাৰ যদি আমি লসাগু উলিয়াম, ঠিক তেনেদৰে কমনটো লৈ তোমালোকে কাটি দিবা। ইয়াত b আছে, এটা b তোমালোকে ল'লা, হয় নাই, পূৰণ দিয়া। ইয়াত c আছে, ইয়াত c আছে, তোমালোকে এটা c ল'লা আৰু পূৰণ দিলা। এইবাৰ
এইটো যে আছে আমাৰ এইটো আনকমন, এই আনকমনটো লিখা, ইয়াত ডি যে আছে ডিটো আনকমন, ডি লিখা। তেনে লাষ্টলি আমি কি লিখিব পাৰিম এইটোক আমি এ ইনটু বি ইনটু চি ইনটু ডি হিচাপে লিখিব পাৰিম। এইটো আছিল তোমালোকৰ ইম্পৰ্টেণ্ট অংক। এই দুটা আছিল তোমালোকৰ ইম্পৰ্টেণ্ট অংক, প্ৰায় পৰীক্ষাত সোধা হয়, গতিকে তোমালোকে এইবিলাক ফলো কৰিবা। এতিয়া আমি যাম আমাৰ মেইন চেপ্টাৰলৈ। চেপ্টাৰ হ'ল কি বৰ্গ আৰু বৰ্গমূল। নাই আচ্ছা ৰ'বাচোন, বৰ্গৰ ইয়াত কিবা অভাৰলেপিং হয় থকা যেন পাইছোঁ। য়েছ ৰাইট। এই বৰ্গ আৰু বৰ্গমূল চেপ্টাৰৰ তোমালোকৰ ফাৰ্ষ্ট অংকটো তোমালোকে ইয়াত লক্ষ্য কৰিছা। কি আছিলে অংক? বেছি মোটা হৈছে না, এইটো সৰুকৈ লৈছোঁ। অ'কে, এতিয়া 10.01ক শতাংশত কেনেদৰে লিখা হয়? মাজৰে এটা কুৱেশ্যন আহিছে। এই কুৱেশ্যনটো এনেধৰণৰ কুৱেশ্যন একদম পুৰা ইম্পৰ্টেণ্ট, থাকি যায় পৰীক্ষাত। গতিকে 10.01 ৰ'বা, এতিয়া লিখিম আমি কি 10.01%। 10.01ক শতাংশত কেনেদৰে লিখা হয়? শতাংশটো তোমালোকে গমেই পোৱা, ইনটু 100%। আচ্ছা, ইয়াত আমি শতাংশ দেখিবলৈ যালে ইয়াত পাৰ্চেণ্টেজ দিব নালাগে। এইবাৰ কৰিবা কি তোমালোকে সমান সমান লিখিলা, বিন্দাছ ওপৰত তোমালোকে 1001 দিলা, আৰু তলত হ'ব এই দশমিকৰ কাৰণে 1, দশমিকৰ পিছত দুটা ঘৰ আছে, গতিকে দুটা শূন্য দিলা। দিয়াৰ পিছত এইবাৰ কি কৰিব লাগিব? এইবাৰ তোমালোকক 100% দি পূৰণ কৰিব লাগিব। কি কৰিব লাগিব? 100% দি পূৰণ কৰিবা, তেহে তোমালোকৰ শতাংশ হ'ব। 100% দি পূৰণ কৰাৰ পিছত তোমালোকৰ এতিয়া কাটাকাটি কৰিবা, এই 100 কাটি গ'ল, গতিকে আমাৰ বাকী থাকিল কিমান? 10, ৰ'বা, বাকী থাকিল আমাৰ হোপলেছ 1001 পাৰ্চেণ্টেজ আছে না, পাৰ্চেণ্ট। গতিকে আমাৰ আনচাৰ হ'ব অপশ্যন 3টো, এইটো 1001%। এইটো হ'ব আনচাৰ। নেক্সটত তোমালোকে এতিয়া লক্ষ্য কৰিবা, মাজৰ পৰা এইটো অংক সোমাই গৈছে যদিও ইম্পৰ্টেণ্ট, তোমালোকে ফ'ল' কৰিবা। এতিয়া নেক্সট অংকটো যোৱাৰ আগতে মই মুচি দিছোঁ অলপ, ৰ'বা। কুৱেশ্যন নাম্বাৰ আমি 2ত যাম। দুটা সংখ্যাৰ পূৰণফল কিমান আছে? 8192, তাৰে এটা সংখ্যা আনটোৰ দুগুণ, সৰু সংখ্যাটো কিমান? আচ্ছা, দুটা সংখ্যাৰ পূৰণ কৰি হৈছে কি আমাৰ 8192, এটা সংখ্যা আকৌ আনটো সংখ্যাৰ দুগুণ। আচ্ছা, আমি কৰিম কি, ধৰা হ'ল সৰু সংখ্যাটো x, তেনেহ'লে ডাঙৰ সংখ্যাটো কি হ'ব? ডাঙৰটো হ'ব আমাৰ 2x, কাৰণ দিয়া আছে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকৈ দুগুণ, নাই এটা আনটোৰ দুগুণ বুলি দিয়া আছে। এতিয়া কুৱেশ্যনত কৈছে কি, তোমালোকে এইবাৰ লিখিবা একৰ্ডিং টু কুৱেশ্যন, মানে প্ৰশ্ন মতে সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটো পূৰণ কৰিলে আমাৰ ৰিজাল্ট হ'ব 81, কিমান দিছে? 8192। এতিয়া ইয়াৰে পৰা আমাৰ এক্সৰ মান উলিয়াব পাৰিলে আমাৰ আনচাৰটো আহিব। তোমালোকে কৰিবা কি, ইমপ্লাইজ। ইফালে তোমালোকে কি লক্ষ্য কৰিছা, এক্স আৰু এক্স পূৰণ কৰিলে কি হ'ব? আমাৰ এক্স স্কুৱেৰ হ'ব। সন্মুখত 2 আছে, 2 থৈ দিয়া, ইকুৱেল টু 8192। এতিয়া তোমালোকে গম পাইছা যে 2, ইয়াত যে 2 আছে, 2টো ইয়াৰ লগত পূৰণ হৈ আছে, গতিকে ইফালে তোমালোকে ডিৰেক্ট কাটিব পাৰা, শ্বৰ্টকাট কৰি নিয়মত 2 ইয়াত কাটিলা, তেনেহ'লে ইয়াত 2 বাৰ দিব লাগিব। 2 বাৰ দিলে কিমান হ'ব? ইয়াত 2 4 গুণ 8,
তাৰপিছত একক ভাগ নাযায় গতিকে 0 এটা দিলা 0 এটা দিয়াৰ পিছত তোমালোকৰ থাকিলে 19 তাৰপিছত 2 9 গুণ 18 বাকি থাকিলে আমাৰ কিমান 1 12 2 6 গুণ 12 ওকে তাহলে x স্কয়ার ইকুয়াল টু 4096 হল তোমালোকে এইবে লিখিবা what implies x square equal to 4096 এতিয়া 4096 যে আছে 4096 এর আমি কৰিম কি ইয়াৰ বৰ্গমূল উলিয়াম বৰ্গমূল আমি কেনেকৈ উলাও ইফালে তোমালোকে ডিভিশন মেথড যেটোক আমি ইংৰাজীত কওঁ ডিভিশন মেথড মানে ভাগ পদ্ধতি কেনেকা ভাগ পদ্ধতিত আমি কৰিম তোমালোকে লক্ষ্য কৰা এটা অলপ কমপ্লিকেটেড তোমালোকে চাবা 96 চাৰিটা অংক দুটা দুটাকে তোমালোকে জোড়া লগা তেনলা প্ৰথম জোড়াত আমাৰ থাকিল 40 মানে 40 এই 40 এতিয়া এনেকা এটা সংখ্যা তোমালোকে বাছি লোৱা যেটোক যেটোই দি হৰণ পূৰণ কৰিলে ইয়াৰ ওচৰত যাব হেতৰ ক্ষেত্ৰত তোমালোকে 6 যদি লোৱা 6 6 গুণ 36 7 ললে 7 7 গুণ 49 বেছি হ'ব গতিকে 6 টাইমছ লব লাগিব 6 6 জাৰ এবাৰ আমাৰ হল ইয়াত 36 এবাৰ আমি কৰিম কি বিয়োগ কৰিম 40 ৰ পৰা 36 যদি বাদ দিয়া তোমালোকে নিশ্চয় 4 থাকিব ইফালে 96 দুটা একেলগে আনিব লাগিব আনিলা এইবাৰ কৰিব লাগিব কি তোমালোকক এই 6 যে আছে এই 6 টো ইয়াত আনি বহাই দিয়াৰ পিছত তোমালোকে প্লাস কৰা প্লাস কৰিলে হৈ যাব 12 এইটো তোমালোকে টানি দিয়া এতিয়া ইয়াত এইখিনি জায়গাত আমাৰ এনেকা এটা সংখ্যা বহাব লাগিব যেটোক দি এইটো জায়গাত বহা সংখ্যা এটা পূৰণ কৰিব লাগিব হেটো সংখ্যা কিন্তু এতিয়া তোমালোকে নিশ্চয় গম পোৱা যে ইয়াত যদি আমি 4 বহাও ইয়াত 4 বহাও তেনেহলে 4 4 গুণ 16 16 6 হাতত 1 4 1 গুণ 4 বাৰং 48 48 আর একে 49 এই মিলি গল তাহলে কি বুঝিলা তোমালোকে যে 4096 ৰ স্কয়ার রুট কিমান হ'ব বর্গমূল কিমান হ'ব 64 অর্থাৎ আমি এতিয়া লিখিম মই মুছি দিছো এখিনি জংগে বংগখিনি মুছি দিলে তোমালোকৰ সুবিধা হ'ব বুজাত 64 হৈছে এবাৰ লিখিবা implies x square equal to 64 তাৰে তোমালোকে স্কয়ার দিলা এতিয়া ইয়াত চাইছে তোমালোকে ইয়াতো স্কয়ার আছে ইয়াতো স্কয়ার আছে কাটি দিলা তেনেহলে আমাৰ কি বাকি থাকিল x equal to 64 তাৰ মানে সবতকৈ সৰু সংখ্যাটো হ'ব আমাৰ 64 অপচনত আছে নাই দেখা যাওক এই যে 4 নম্বৰ অপচনত তোমালোকৰ আছে 64 গল নেক্সট অংকটো আছে কি পূৰ্ণবৰ্গ হবলৈ 1692 পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো কি মানে 1692 আমাৰ কি পূৰ্ণবৰ্গ হ'ব লাগে কেনেকৈ কৰিবা দেখাই দিছো 1692 ইয়াক আমি কৰিম কি মানে বৰ্গ সংখ্যা সবতকৈ সৰু বৰ্গ সংখ্যাটো আছে এটো দি হৰণ কৰিম কিয়নো ইয়াত লাষ্টত 92 আছে গতিকে ই 4 ৰে বিভাজ্য হ'ব গতিকে 4 ৰে দিছো 4 কিমান বাৰ 4 4 গুণ 16 4 1 গুণ 4 2 গুণ 8 বাকি থাকিল কিমান 1 12 4 3 গুণ 12 এইবাৰ আমি কি হে দি দিম এইবাৰ নিশ্চয় তোমালোকে 3 ৰে দিব পাৰিবা হয়নে গতিকে 3 ৰে আমি পূৰণ কৰো 3 1 গুণ 3 12 3 4 গুণ 12 3 1 গুণ 3 ওকে এইবাৰ কি হেৰি দিবা এইবাৰ আকৌ তোমালোকে 3 এ দিব পৰা 3 4 গুণ 12 বাকি থাকিল 2 3 7 গুণ 21 47 নহয় 3 4 গুণ 12 বাকি থাকিল 2 21 ঠিক আছে তো 47 তেনেহলে আমাৰ ইয়াত কি হল তোমালোকে এইবাৰ লিখিব পাৰিবা ইয়াত এবাৰ লিখিব পাৰিবা যে 1692 সমান সমান 4 into দুটা 3 আছে নহয় 3 স্কয়ার লিখা into 47 আৰু তোমালোকে গম পোৱা 4 আমি লিখিব পাৰো 2 স্কয়ার into 3 স্কয়ার into 47 এতিয়া তোমালোকে এইখিনিতে
চাব পাৰিছা কি চাব পাৰিছা যে আমাৰ 41 ৰ কোনো মানে জোড়া নাই গতিকে 47 ৰ কোনো জোড়া নাই গতিকে আমি 47 দি যদি পূৰণ কৰো তেনে 47 স্কয়াৰ হ'ব তানে গোটেই সংখ্যাটো আমাৰ পূৰ্ণ বৰ্গ সংখ্যা হ'ব তেনে আমাৰ আনসাৰটো কি হ'ব ইয়াত কিহেদি পূৰণ কৰিব লাগিব 47 দি পূৰণ কৰিব লাগিব এনেকৈ তোমালোকৰ অংকবিলাক কৰা হয় নেক্সট এটা অংক আছে তোমালোকৰ 4 নম্বৰ তলৰ ৰাশিটো সৰল কৰা এই সৰল কৰাটো মই তোমালোকক ভালদৰে বুজাই দিছো তোমালোকে চাবা ওপৰত কি আছে আমাৰ √36 into √81 into √16 divided by √9 into √4 এটাৰ আমাৰ মান উলিয়াব লাগে আমি কেনেকৈ উলিয়াম এফালে তোমালোকে লক্ষ্য কৰা সমান সমান দাগ দিলা √36 ৰ ৰুট কৰিলে কিমান হ'ব 6 কাৰণ 6 is 36 81 ৰ ৰুট কৰিলে 9 হ'ব 9 9 jar 81 9 9 গুণ 81 তো 16 ৰ ৰুট কৰিলে 4 4 4 গুণ 16 হয় আৰু 9 ৰ ৰুট কৰিলে ইয়াত হ'ব 3 আৰু 4 ৰ ৰুট কৰিলে 2 হ'ব এইবাৰ তোমালোকে কটাকটি কৰিবা কেনেকৈ কটাকটি কৰিম ইফালে চোৱা 3 2 গুণ 6 হয় গতিকে 6 আৰু 6 ইফালে কাটিলা বাকি থাকিল 9 into 4 9 4 jar 36 গতিকে নিৰ্ণয় আমাৰ আনসাৰ হ'ব 36 ৰবা 36 তো হবই কিন্তু এখিনিতে এটা বস্তু মই ভুল কৰি লিখিছো কোনটো ভুল কৰি লিখিছো তোমালোকে চাবা into 49 √49 আছে আচ্ছা √49 তো মই লিখিবলৈ পাহৰি গৈছো √49 ৰ তোমালোকৰ ৰুট কৰিলে 49 ৰ ৰুট কৰিলে তোমালোকৰ 7 হ'ব 7 7 jar 49 আৰু ইয়াত তোমালোকৰ 36 বুলি কৈছিলো নহয় গতিকে তোমালোকে 36 ৰ লগত আকৌ 7 মাল্টিপল কৰিব লাগিব 7 6 গুণ 42 2 হাতত 4 3 7 গুণ 21 21 আৰু 4 25 252 এতিয়া চোৱাচোন 252 অপচনত আছে নাই 3 নম্বৰ অপচনত আছে তোমালোকৰ 252 গতিকে এইদৰে তোমালোকে প্ৰবলেমবিলাক সলভ কৰিবা এই বৰ্গ অংকৰ বৰ্গ আৰু বৰ্গমূলৰ ঘন আৰু ঘনমূলৰ অংকবিলাকৰ অলপ কেইটাহে দিয়া আছে এইকেইটা সলভ কৰি দিয়া হ'ল তাৰ পিছত আৰু তোমালোকৰ একদম ঢেৰ অংক এনেকা আহিব মই তোমালোকক বুজাই কৈ থাকিম তোমালোকে চাবা আৰু কমেন্ট কৰিবা থ্যাংক ইউ